চেঙেলীজাৰৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত নতুন ৰাজ সাহায্যযুক্ত খাদ্য সামগ্ৰী বিতৰণ অসম চৰকাৰ ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনস্থ চৰকাৰ নতুনকৈ অতিৰিক্তভাৱে যোগান ধৰা ৰাজ সাহায্যযুক্ত খাদ্য সামগ্ৰী আজি মংগলদৈ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ পাথৰিঘাট সমবায় সমিতিৰ অন্তৰ্গত চেঙেলীজাৰস্থিত সুলভ মূল্যৰ এজেণ্ট তাজনুৰ আলীৰ দোকানত পুৱা 10 বজাৰ পৰা ৰেচন কাৰ্ড প্ৰাপ্ত 255 টকা পৰিয়ালক 1 কিলোকৈ দাইল চেনি আৰু নিমখ আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়। প্ৰথমতে এই লৈ মহিলাসকলৰ মাজত অনুষ্ঠিত এক অনুষ্ঠানত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাইজলৈ দিয়া এক শুভেচ্ছামূলক ভিডিঅ' ভাষণ শুনিব দিয়া হয় আৰু তাৰ পাছতেই অনুষ্ঠানত ৰাজহুৱা কৰ্মী ইন্দাদুল হকে খাদ্য সুৰক্ষা আইনৰ অধীনত লাভ কৰা বিনামূলীয়া চাউলৰ উপৰিও অতিৰিক্তভাৱে প্ৰতিটো পৰিয়ালক বজাৰ দামকৈ কম দামত 1 কিলোকৈ দাইল চেনি নিমখ দিয়াৰ যি ব্যৱস্থা কৰিছে তাক সকলোৱে আদৰি লৈছে। ইফালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাই স্থানীয় ৰাইজে। আজিজুল হকে আঁতধৰা অনুষ্ঠানত বাঘমৰা স্কুলৰ সভাপতি আব্দুল হকেও চৰকাৰৰ খাদ্য সামগ্ৰী বিতৰণৰ ব্যৱস্থাৰ ওপৰত চমু বক্তব্য আগবঢ়ায়। চেঙেলীজাৰস্থিত তাজনুৰ আলীৰ সুলভ মূল্যৰ দোকানত পৰিয়ালৰ হিতাধিকাৰী মহিলাসকলৰ মাজত আনুষ্ঠানিকভাৱে অতিৰিক্ত খাদ্য সামগ্ৰীৰ পেকেট হাতত তুলি দিয়ে চিপাঝাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য মুস্তাক হুছেইন আৰু আব্দুল আলীয়ে। চিপাঝাৰৰ পৰা ইন্দাদুল হকৰ ৰিপৰ্ট AIN লাইভ। নমস্কাৰ, মোৰ নাম শ্ৰী পুতুলি ডেকা। মই কুমাৰপাৰা গাঁৱৰ বাসিন্দা। তাৰপিছত আজি আমি কণ্ট্ৰলৰ দোকানত আহিছোঁ, তাজনুৰ আলীৰ দোকানত। আমাক নিমখ চেনি আৰু দালি দিবৰ কাৰণে মাতিছে। তাৰপিছত আমি মুখ্যমন্ত্ৰী মহোদয়লৈ ধন্যবাদ জনাইছোঁ, আমি যাতে আগলৈকে আৰু সাহায্য পাওঁ। মুখ্যমন্ত্ৰী মহোদয় কি ক'ব হৈছে আৰু আপোনালোকে দাইল চেনি আৰু নিমখ দিব নহয় জানো? আৰু কেনে লাগিছে বাৰু? ভাল লাগিছে, বহুত ভাল লাগিছে। সকলোৱে পাক আৰু আগলৈকে যাতে মহোদয়ে আমাক মুখ্যমন্ত্ৰী মহোদয়ে যাতে আমাক আৰু সাহায্য দিয়ে তাৰ বাবে আমাৰ ধন্যবাদ থাকিল। চৰকাৰে যিমানে সহায় কৰে মানুহৰ কাৰণে সিমানেই ভাল আৰু তেনেকে আমি আজি অসমখন যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।